অৰুণোদয় আঁচনি 3.0 আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে সেইসকলে কোন মাহৰ পৰা পইচা লাভ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে সেইসকলৰ লিষ্ট কেতিয়া আহিব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিলে সেইসকলৰ নাম কিন্তু ভেৰিফিকেশ্যন হৈ গৈছে। এটা কিন্তু ভেৰিফিকেশ্যন লিষ্ট আহি গৈছে। কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন লিষ্ট চেক কৰিব আৰু অৰুণোদয় আঁচনিৰ ফৰ্মটো কেনেকৈ পাব আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিত জমা দিলে এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনোৱা হৈছিল। সেইটো লিষ্ট আপোনাৰ ব্লকত জমা দিয়া হৈছে। এতিয়া যিসকলৰ লিষ্টত নামটো পঠোৱা হৈছে এতিয়া কিন্তু লিষ্ট হিচাপত অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব। তাৰপিছত কিন্তু আপোনালোকে আৰু এবাৰ ফৰ্মটো লৈ সম্পূৰ্ণ ফিল আপ কৰি লৈ আৰু সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আৰু এবাৰ ফৰ্মৰ লগত সকলো ডকুমেণ্টবোৰ জমা দিব লাগিব। যেতিয়া আপোনালোকে ফৰ্মটো আৰু সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিব তাৰপিছত কিন্তু আপোনাৰ নামবোৰ বা আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব। এতিয়া কিন্তু যিসকলে যেতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি লৈ আপোনালোকে আপোনাৰ ফৰ্মটো জমা দিব তেতিয়াহে কিন্তু আপোনাৰ ভেৰিফিকেশ্যন কৰিব বা আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব। তাৰপিছত যদি আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় তেতিয়াহে কিন্তু আপোনালোকক অৰুণোদয় আঁচনি দিয়া হ'ব। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা সকলো ডকুমেণ্ট জমা দিলে আপোনালোকে ডাইৰেক্ট অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু যিসকলে ডকুমেণ্ট জমা দিছে এতিয়া কিন্তু নামবোৰ ভেৰিফিকেশ্যন হোৱা নাই। এতিয়া কিন্তু সেই হিচাপত অৰুণোদয় আঁচনিৰ ফৰ্ম আহি যাব। সেই ফৰ্ম আহিব তাৰপিছত আপোনালোকে ফৰ্মটো জমা দিব তেতিয়াহে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু সেইসকল কাম আৰম্ভ হোৱা নাই, অতি সোনকালে সেইসকল কাম আৰম্ভ হৈ যাব। তাৰপিছত লিষ্ট আহিব, লিষ্ট অনুযায়ী তাৰপিছতে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে এতিয়া কিন্তু সেইসকল লোকে এই মাহতো অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এতিয়াও নিউ লিষ্টটো ভেৰিফাই হোৱা নাই সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাই থাকিব।